জুবিন গাৰ্গৰ বিপদৰ সংকেত আগতীয়াকৈ দিছিল এজোপা বিশেষ গছে হয় আপোনালোকে শুনি হয়তো আচৰিত হৈ পৰিছে কথাখিনি কিন্তু এআই প্ৰকৃত সত্য আসলে এই কথাখিনি গৰিমা শইকীয়া গাৰ্গে তেওঁ নিজেই সামাজিক মাধ্যমত লিখিছে এটা বিশেষ পোষ্ট সেই পোষ্টটো পঢ়ি আপোনালোকে অনুমান কৰিব পাৰিব যে জুবিন গাৰ্গৰ যি মৃত্যুৰ খবৰ সেই মৃত্যুৰ খবৰ যেন প্ৰকৃতিয়ে আগতীয়াকৈ গম পাইছিল যিহেতু জুবিন গাৰ্গ এজন প্ৰকৃতি প্ৰেমী মানুহ প্ৰকৃতিৰ মাজতেই জুবিন গাৰ্গ প্ৰতিটো সময়তে থাকি ভাল পায় প্ৰকৃতিক মনে প্ৰাণে ভাল পায় প্ৰকৃতিক জীয়াই ৰাখি ভাল পায় জুবিন গাৰ্গে আৰু সেই জুবিন গাৰ্গক যে অসমবাসী ৰাইজৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ যাব এক দুষ্ট চক্ৰই সেই কথাখিনি যেন প্ৰকৃতিয়ে আগতেই গম পাইছিল 2024 চনতেই এজোপা বিশেষ গছে যেন সেই সংকেতেই অসমবাসী ৰাইজক দিছিল জুবিন গাৰ্গে নিজ হাতেৰে ৰোৱা এডাল গছ সেই গছডালেই যেন জুবিন গাৰ্গ নোহোৱা হোৱা খবৰ আগতেই 2024 চনতে যেন দিছিল যে জুবিন গাৰ্গৰ লগত এনেকুৱা এক অঘটন সংঘটিত হ'ব জুবিন গাৰ্গক অসমবাসী ৰাইজৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ যাব আচলতে প্ৰকৃততে কি হৈছে গোটেই কথাখিনি মই আপোনালোকক জনাম গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত লিখিছে গোটেই পোষ্টটো মই আপোনালোকক পঢ়ি শুনাম আচলতে গৰিমা শইকীয়া গাৰ্গে কেনেকৈনো উমান পাইছে যে প্ৰকৃতিয়ে আগতীয়াকৈ উমান দিছিল জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ জুবিন গাৰ্গৰ বিপদৰ খবৰ প্ৰকৃতিয়ে আগতীয়াকৈ গম পাইছিল আৰু তেতিয়াই যদি কৰবাত সাৱধান হোৱা গ'ল হয় জুবিন গাৰ্গক যদি তেনে দুষ্ট চক্ৰৰ পৰা আঁতৰাই ৰাখিব পৰা গ'ল হয় এই মুখাধাৰী মানুহবোৰৰ পৰা আঁতৰাই ৰাখিব পৰা গ'ল হয় তেতিয়াহ'লে চাগে অসমবাসী ৰাইজে জুবিন গাৰ্গক এনেকৈ অকালতে হেৰুৱাব লগা নহ'ল হয় বহু সৃষ্টি জুবিন গাৰ্গৰ পৰা অনাগত সময়ত অসমবাসী ৰাইজে পালেহেঁতেন কি হৈছিল জুবিন গাৰ্গে নিজ হাতেৰে ৰোৱা সেই গছডালৰ লগত মই আপোনালোকক জনাই আছো গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত লিখিছে বঙাল পুখুৰীৰ শিৰ উচ্চ কৰি থিয় হৈ থকা গছজোপা 2024 চনৰ পৰা লাহে লাহে মৰহি আহিছিল বহু দূৰৰ পৰা জিলিকি থকা গছজোপা অৱশেষত 2024 চনৰ 29 অক্টোবৰৰ ধুমুহাৰ নিশাটোত হঠাৎ নিজে ভাগি পুৰণি অসম আৰ্হিৰ ঘৰটোৰ চালত পৰি টিং ভাঙি দিছিল কালি হিৰু দত্তৰ পৰা জানিবলৈ পালোঁ জুবিনৰ যিটো পুৰণি কোঠা আছিল তাৰ ওপৰতে হেনো গছজোপা ভাগি পৰিছিল জুবিন গাৰ্গে থকা পুৰণি কোঠাটোৰ ওপৰত সেই গছজোপা সেই উচ্চ গছজোপা যিজোপা গছক জুবিন গাৰ্গে সাৱটি ধৰিছিল জুবিন গাৰ্গে নিজে ৰোপণ কৰা এজোপা গছ যি গছক জুবিন গাৰ্গে বহুত ভাল পাইছিল জুবিন গাৰ্গে সাৱটি ধৰিছিল মই ইতিমধ্যে আপোনালোকক ফটোখিনি দেখাইছোঁৱে জুবিন গাৰ্গে সাৱটি ধৰা সেই গছজোপা জুবিন গাৰ্গৰ সেই ঘৰটোৰ ওপৰতেই ভাগি পৰিছিল যেন প্ৰকৃতিয়ে ক'ৰবাত উমান পাইছিল যে জুবিন গাৰ্গৰ লগত তেনেকুৱা এক অনিষ্ট হ'ব প্ৰকৃতিয়ে যেন সম্ভেদ দিছিল যে জুবিন গাৰ্গক আমি সাৱধানে ৰখাটো উচিত জুবিন গাৰ্গক আমি সেই মুখাধাৰী মানুহবোৰৰ পৰা আঁতৰাই ৰখাটো উচিত যে প্ৰকৃতিয়েও আমাক সেই খবৰেই সেই সময়খিনিৰ পৰাই 2024 চনৰ পৰাই দি আছিল বাকী আপোনালোকে কি ভাবে এইটো বিষয় লৈ আপোনালোকে মতামতখিনি তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা কৰিছোঁ এই পোষ্টটো কালিৰ দিনটোত গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত লিখিছে বাকী আমি সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে প্ৰত্যেকজন অসমবাসীয়ে প্ৰত্যেকজন মানুহে আশা কৰি আছে সোনকালে জুবিন গাৰ্গে ন্যায় পাব জুবিন গাৰ্গৰ লগত যি অন্যায় হ'ল আচলতে গোটেই ঘটনাটোৰ উচিত তদন্ত হ'ব আমি কি হৈছিল জুবিন গাৰ্গৰ লগত সেই ছিংগাপুৰৰ সেই সময়খিনিত সাত সাগৰ তেৰ নদী পাৰ হৈ সেই ঠাইত কি হৈছিল জুবিন গাৰ্গৰ লগত আমি গম পাম আৰু যিসকল দুখীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব বুলি প্ৰত্যেকজন অসমীয়াই মনত আশা বান্ধি আছে গতিকে সময়ত গম পোৱা যাব আচলতে জুবিন গাৰ্গে ন্যায় পায় নে নাপায় সেয়া সকলোবোৰ সময়ত আপুনি মই আমি সকলোৱে গম পাম ধন্যবাদ